অসমীয়া নাটক তথা চলচ্চিত্ৰ জগতৰ অক্লান্ত কৰ্মী আছিল অমূল্য কাকতি। বহুকেইখন সুন্দৰ নাটক লিখিছিল, চলচ্চিত্ৰৰ, তথ্যচিত্ৰৰ চিত্ৰনাট্য লিখিছিল, স্বাভাৱিক মন পৰখা অভিনয় কৰিছিল তেওঁ। কিন্তু অসমবাসীয়ে অকালতে হেৰুৱালে অমূল্য কাকতিক। স্বভাৱশিল্পী অমূল্য কাকতিৰ নামেৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ শিল্পী সাহিত্যিক কল্যাণন্যাসে অসমীয়া কৃষ্টি সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱাসকললৈ প্ৰতি বছৰে প্ৰদান কৰি আহিছে স্বভাৱশিল্পী অমূল্য কাকতিৰ স্মাৰক বঁটা। 2013 চনত এই বঁটা লাভ কৰিছে অসমৰ কাৰ্টুন চিত্ৰৰ এগৰাকী বাটকটীয়া বিশিষ্ট চিত্ৰশিল্পী তলুক্য দত্তই। গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্বভাৱশিল্পী অমূল্য কাকতি বঁটা গ্ৰহণ কৰি বৰ্ষীয়ান চিত্ৰশিল্পী তলুক্য দত্তই কয়, শিল্পী বঁটা গ্ৰহণ কৰি মই সঁচাকৈ মই সুখী আৰু মই অলপ কিছু অনুপ্ৰাণিত, বহু ক্ষেত্ৰত মই অনুপ্ৰাণিত। আৰু লগতে এনেকুৱা ধৰণৰ অনুষ্ঠান এটা জৰিয়তে এজন মানুহ যেতিয়া মানে তেওঁ কৰ্মৰাজি যিখিনি আছে, এজন শিল্পী হিচাপে স্বভাৱশিল্পী হিচাপে তেওঁক জীয়াই ৰখাৰ পৰা এটা ডাঙৰ সম্ভৱ। সেইটোকে মোৰ অনুভৱ হৈছে যে ইয়াৰ জৰিয়তে তেওঁলোকে এইটো কাম সফল হ'ব পাৰিব। মই এটা কথা নৱপ্ৰজন্মলৈ মই এটা কথাই ক'ব খুজিছোঁ, তেওঁলোকে নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে আমাৰ সমাজৰ যিখিনি চৰিত্ৰ আছে, সমাজৰ যিখিনি জানিবলগীয়া কথা আছে, যিখিনি শিক্ষা দীক্ষা যাবলৈ যিখিনি দৰকাৰ আছে, সংস্কৃতি যিখিনি জানিব লাগে, সেই সমস্ত কথাখিনি জানি লৈ তেওঁলোকে ভালকৈ হৃদয়ংগম কৰি যদি কাৰ্টুনত ব্যৱস্থা কৰে, তেনেহ'লে কাৰ্টুন আঁকাৰ চেষ্টা কৰে, তেনেহ'লে আৰু বেছি ভাল হ'ব বুলি আমি ভাবোঁ। গতিকে এতিয়াৰ যিখিনি কাৰ্টুনিষ্ট আছে তেওঁলোকক মই অৱমাননা মই কৰা নাই, তেওঁলোকৰ নিশ্চয় ভাল সম্ভাৱনা আছে। হাতবিলাক তেওঁলোকৰ আগতকৈ বহুত ভাল দেখিছোঁ। আৰু চিন্তা শক্তিটোক তেওঁলোকে অকণমান এনেকুৱা ধৰণৰ কৰিব লাগে যাৰ জৰিয়তে সমাজখনৰ কল্যাণটো সদায় সাধন হয়। অসমৰ সাহিত্য সংস্কৃতি জগতৰ বহুতো অগ্ৰজ ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদ, লিখক, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে কয়, মই এটাই ক'ব খোজোঁ যে এই যে কাৰ্টুনৰ তেখেতে বাটকটীয়া বুলি আমি কওঁ, তাৰ জৰিয়তে তেখেতে অসমৰ মানুহক এটা নতুন দৃষ্টিভংগী দেখিছিল। সাধাৰণ মানুহৰ চকুৰে গোটেইখন অসমৰ যিবোৰ চিত্ৰ, ৰাজনৈতিক চিত্ৰ, সামাজিক চিত্ৰ, তাৰ তেওঁ মৰ্মাৰ্থ বুজিবলৈ যত্ন কৰিছিল আৰু সেইকাৰণে তাৰ প্ৰাসংগিকতা আছে। আৰু সেই প্ৰাসংগিকতাকেই শ্ৰদ্ধা জনায় আৰু তেখেতৰ যিটো চিত্ৰশিল্পৰ চিত্ৰশিল্পী ৰূপে তেখেতৰ যিটো এটা সুনাম আছে, এই সকলোৰ প্ৰতি শ্ৰদ্ধা জনাই এই যে গুৱাহাটী ছাত্ৰ সন্থাই, সদৌ গুৱাহাটী ছাত্ৰ সন্থাই এইটো আয়োজন কৰিছে, আমি তাক ওলগ জনাইছোঁ। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।